যদি আপোনাৰ মৰ্নিং টাইমত আপোনাৰ হাতত সময় কম থাকে তেতিয়াহ'লে এই ৰেচিপিটো আপোনাৰ বাবে ৰেচিপিটো যিমানেই বনাবলৈ ইজি হয় সিমানেই টেষ্টিও হয় তাৰ বাবে আপুনি যোনদিনাখন এই ৰেচিপিটো বনাব সেই আগদিনাখন আপুনি ভাত অকমান বেছিকৈ পাতি ল'ব লাগিব কিয় কৈছোঁ কাৰণ এই ৰেচিপিটো এক প্ৰকাৰৰ ফ্ৰাইড ৰাইছে হয় দেই ফাৰ্ষ্ট ষ্টেপটো হৈছে এটা পিয়াজ কাটিছোঁ আৰু নহৰুৰ পাত দুডালমান কাটিছোঁ আৰু এইখিনি অকণমান ভাজি লৈছোঁ তেল মই ৰিফাইন তেল ব্যৱহাৰ কৰিছোঁ আৰু মোৰ মাতটো ইগনৰ কৰিব যিহেতু মোৰ ডিঙিটো ফাটি আছে আৰু খজুৱাইও আছে জানো কি হৈছে যি কি নহওক আৰু ইয়াতে মই ভেজিটেবল দিছোঁ গাজৰ আৰু বন্ধাকবি আপোনালোকে নিজৰ ইচ্ছামতে দিব পাৰে মই মোৰ ওচৰত নাই কাৰণে মই এই দুটাই দিছোঁ মটৰ দিব পাৰে আপোনাৰ কথা মটৰ দিলে বেছিয়ে ভাল লাগে কিন্তু মোৰ ওচৰত মটৰ নাই কাৰণে মই মটৰ নিদিলোঁ এইখিনি অকণমান হাফ ভাজি লৈছিলোঁ আৰু মই ইয়াতে কণী দুটামান দিছোঁ আপোনাৰ কথা যিমান দিব পাৰে আপোনাৰ ইচ্ছামতে দি দিব ইয়াতে মই এইখিনি ভাজি লোৱাৰ পিছত ৰাতি থাকি যোৱা ভাতখিনি মই ইয়াতে দি দিম এতিয়া এইখিনি ভাঙি লৈছোঁ যিহেতু গোটা হৈ থাকিলে ভালকৈ টেষ্টটো নাহিবৰ কাৰণে মই ইয়াতে দি দিছোঁ আৰু গোটেইখিনি ভাজি লৈছোঁ বহুত ধুনীয়া ইজি প্ৰচেছ হয় এইটো বহুত শ্বৰ্টকাট আৰু মই ইয়াতে সয়া চচ দিছোঁ দেই সয়া চচ অকণমান দিছোঁ বেছিকৈ নাই দিয়া আৰু টমেটো চচো দিছোঁ ইয়াতে গোটেইখিনি ইয়াতে দি দিম অলপ বেছিকৈ দি দিছোঁ যিহেতু মই কণী দি বনাইছোঁ আজি মই নহ'লে মই গাহৰি মাংসৰ লগতো বনাওঁ এইটো ৰেচিপি মোৰ ওচৰতো গাহৰি মাংস নাই যেনিবা আগতে মই গাহৰি মাংস দিয়া ৰেচিপি এটা দিছোঁ মই এইটো কিন্তু আজি নাই গাহৰি মাংস দিলে বেছি ভাল লাগে তেল থাকে ন তাত বেছিকৈ এতিয়া হৈ গ'ল বহুত ধুনীয়া হৈছে আৰু ৰেচিপিটো ইমানেই শ্বৰ্টকাট মানে ভিডিঅ'টো লং হ'বলৈ নেপালে যিমানেই শ্বৰ্টকাট মানে সেইমতে আৰু এইখিনি হৈ গ'ল ধুনীয়াকৈ আৰু ইয়াতে এতিয়া মই বৰ ধুনীয়া চাটনি এখন বনাম দেই বহুত ধুনীয়া লাগে খাবলৈ মই কাজুৰ চাটনি হয় এইটো কাজুটো অকণমান ড্ৰাই ৰ'ষ্ট কৰি লৈছোঁ ইয়াতে বিলাহী এটা দিছোঁ কাটি পেলাই আৰু শুকান জলকীয়া 4-5টামান দিছোঁ আৰু নহৰু দিছোঁ নহৰুটো অকণমান কেঁচা হৈ আছে এইখিনি মই ধুনীয়াকৈ ড্ৰাই ৰ'ষ্ট কৰিম ড্ৰাই ৰ'ষ্ট কৰিলে ভাল লাগে বেছিকৈ খাবলৈ গোন্ধটো ভাল আহে পুৰা নিচিনা আৰু ইয়াতে মই কেঁচা জলকীয়া ব্যৱহাৰ নকৰোঁ নিজৰ কথা কৰিলে কৰিব পাৰে কিন্তু মই শুকান জলকীয়াৰ গোন্ধটোহে বেছি ভাল পাওঁ দেই জ্বলাটোৰ কাৰণে নহয় কিন্তু এনেই মই এইটো চাটনি অকণমান মিঠা টাইপে ভাল লাগে মোৰ সেইকাৰণে মই শুকান জলকীয়া দিছোঁ অকণমান জ্বলা টেঙা আৰু মিঠা থাকিলে ভাল লাগে ন আৰু এইখিনি মিক্সিত দি দিছোঁ পিচিবৰ কাৰণে আৰু ইয়াতে মই নহৰুটো দি দিছোঁ কিন্তু মই কাজুটো দিছিলোঁ দি চাইছিলোঁ মিক্সিত পিচি চাম বুলি ভাবিছিলোঁ কিন্তু পিছা নহ'ল যিহেতু কাজুটো বহুত টান হৈ যায় ন সেইকাৰণে মানে উলিয়াই দিলোঁ মই অকল ভৰাইহে চাইছিলোঁ দেই মিক্সিত আৰু ইয়াতে মই চেনি আৰু নিমখ অকণমান দিছিলোঁ আৰু পিচি দিলোঁ ইমান ধুনীয়া হৈছে আৰু কাজুটো বেলেগকৈ মই খুন্দনাত খুন্দি লৈছিলোঁ আকৌ দেই তাৰপিছত আকৌ মিলাই ল'লোঁ আৰু বৰ ধুনীয়া হৈছে এইটো ৰেচিপিটোৰ লগত বহুত মিলে এই চাটনিটো খাবলৈ কম্বিনেশ্যন বহুত ধুনীয়া হয় আৰু মই টিফিনৰ কাৰণে বনাই দিছিলোঁ আজি দেই মই মোৰ কাৰণেও ৰাখিছোঁ বাৰু দেই আৰু এতিয়া টিফিনটো ভৰাই দিওঁ আৰু ন ফুল আলু অকণমান ফ্ৰাই কৰিছিলোঁ আৰু কণী দুটা বইল কৰিছিলোঁ এইটো নেদেখুৱালোঁ আৰু ইয়াত চাটনিটো ভৰাই দিছোঁ ইয়াতে আৰু এতিয়া হৈ গ'ল টিফিন বনাই হৈ গ'ল মোৰ